হেল্ল' ফ্ৰেণ্ড, জ্যোতিকা মিক্স ৱাইটৰ মই জ্যোতিকাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ফ্ৰেণ্ডছ, বিভিন্ন সময়ত মই বেলেগ বেলেগ ধৰণৰ আলুৰ ডিজাইনসমূহ আপোনালোকলৈ লৈ আহিছোঁ নহয়নে? আজিও তেনে কিছুমান আলুৰ ডিজাইন লৈ আহিছোঁ। আপোনালোকে চাদৰৰ আঁচলত নাইবা চাদৰ মেখেলাটো কৰি ল'ব পাৰে। মই মাজতে এযোৰ কাপোৰ কৰিছিলোঁ লেচ আৰু আলুৰ ডিজাইন দি, খুবেই সুন্দৰ হৈছিল। আলুটো আপোনালোকে কাট কৰোঁতে সমান চাইজ সমানে দুফাল কৰি ল'ব। যিসকলে জানে তেওঁলোকৰ বাবে দিয়া নাই ভিডিঅ'টো, যিসকলে নাজানে তেওঁলোকৰ বাবে সহজ হ'ব। সেয়ে আচলতে আজিৰ ভিডিঅ'টো লৈ আহিলোঁ। আৰু পেনৰ এয়া চাওকচোন, এটা অংশ ওপৰৰ অংশটো সেইটো দি মই এয়া এনেকৈ এটুকুৰকৈ ছাইডৰ পৰা অংশখিনি মানে আলুটো সমানে কাটি লৈছোঁ। কাটি লৈ পেলাই পেনৰ সেই ছাইডটোৱে অলপ এটুকুৰা মানে আধা আধাকৈ এনেকৈ হেঁচা এটা দি এৰুৱাই পেলাই ফুলৰ ডিজাইন এটা কৰিছিলোঁ। আৰু এনেকৈ খুব ধুনীয়া ফুল এপাহ আমি পাইছিলোঁ। আৰু এনেকৈ ফুলপাহ পোৱাৰ পিছত ধুনীয়া এটা আলুৰ ব্লক ৰেডি হৈ গৈছিল। আৰু সেই ব্লকটোৰে মই ফুল কৰি দেখুৱাম, আপোনালোকে চাব। আগতেও আপোনালোকক কেইবাটাও ডিজাইনৰ মই ফুল কৰি দেখুৱাইছোঁ। আৰু চাওকচোন, এয়া এপাহ ধুনীয়া ফুল পাইছোঁ। আৰু অকণমান এয়া চাকু এখনৰ সহায়ত মানে কাট কৰি দিছোঁ ফুলৰ পাহিসমূহৰ ডিজাইন দিবৰ কাৰণে। পেনৰ ওপৰৰ সেই অংশটো আৰু এখন চাকুৰ সহায়ত এনেকৈ অকণমান চিন বহাই দিছোঁ, ফুলৰ পাহি হৈ গ'ল। আৰু আলুৰে এনেকৈ ধুনীয়া ডিজাইনৰ ব্লক কৰিব পাৰে আপোনালোকে। কেতিয়াবা মই আপোনালোকক আকৌ দেখুৱাম। আজি চাওক, এইটো এটা সৰু ফুল পালোঁ। আৰু এই ফুল আৰু পাতটো আগতে আপোনালোকক কেইবাটাও কৰি দেখুৱাইছোঁ। আপোনালোকে মাজত কাট কৰি নিদিয়া পাতো দেখুৱাইছোঁ, মাজত কাটি পেলাই চিন বহাই দিয়া পাতো আপোনালোকে কৰিব পাৰে। এনেকৈ ফুলপাহ ধুনীয়াকৈ ৰেডি হৈ গ'ল। তাৰপিছত আপোনালোকক কৰিও দেখুৱাম বাৰু। এতিয়া হয়তো বুজি পাইছে এনেকৈ কৰিব পাৰি। আৰু পাতৰ কাৰণে এনেকৈ পাতৰ ধৰণেৰে চেপ এটা কৰি লৈ অকণমান মানে পাতৰ যিখিনি শিৰা থাকে সেইখিনি দিবৰ কাৰণে অকণমান চাকুখনে কাট কৰি লৈছোঁ, চিনখিনি বহাবৰ কাৰণে। চাওকচোন, এটুকুৰা অকণমান এৰুৱাই দিছোঁ। একদম সহজকৈ দেখুৱাইছোঁ। যিহেতু আলু পেইণ্টিং কৰিলে আপোনালোকে ভাল পায়, মৰম দিছে, সেই ভাবিলোঁ কেনেকৈ কৰোঁ বস্তুটো মই দি ৰাখোঁ। যিহেতু মই কৰিয়ে থাকোঁ, বিভিন্ন ধৰণৰ ডিজাইনসমূহ আনিয়ে থাকিম। আৰু বিভিন্ন ব্লগ বনাই কাম কৰিবলৈ খুব সহজে হৈ যায়। একদম কম সময়তে ধুনীয়া এযোৰ চাদৰ মেখেলা উলিয়াব পাৰি, পিলো কভাৰ কৰিব পাৰে আপোনালোকে, বা চুইদাৰত ডিজাইন কৰি ল'ব পাৰে। এনেকৈ পাতখিলা ধুনীয়াকৈ মানে চাকু এখনৰ সহায়তে কাটি লৈছিলোঁ। আমাৰ পাত আৰু ফুলৰ পাহি হৈ গ'ল। আৰু কেনেকৈ মানে দাগ বহাই দিয়াৰ পিছত কেনেকুৱা ডিজাইন ল'ব। এইযোৰ কাপোৰো কৰিছিলোঁ। ইয়াত মই চাওকচোন প্লেইনকৈ কৰিছিলোঁ পাহিবোৰ পাতৰ। আৰু এই কাপোৰযোৰত আপোনালোকে বহুত মৰম দিছে, তাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। এয়া চাওক, আমাৰ পাতৰ পাহিটো হৈ গ'ল। আৰু এনেকৈ পাতৰ ডিজাইনটো লোৱাৰ পিছত আমি ফুলৰ ডিজাইনটো ল'লোঁ। এতিয়া আমি বেলেগকৈ মানে ৰং ঢালি নলওঁ, বেছি ৰং নষ্ট হয়। সেইকাৰণে ভাবিলোঁ ব্ৰাছেৰে এনেকৈ সানি চাওঁচোন। আৰু এনেকৈ ব্ৰাছত অলপমান গ্ৰীণ, ডিপ গ্ৰীণ আৰু লাইট গ্ৰীণ দুইটা কালাৰ মিক্স কৰি পেলাই এনেকৈ আলুৰ টুকুৰাটোত ফালটোত মানে লগাই দিছোঁ। আৰু ঢালি ল'লে বহুত ৰং নষ্ট হয়, সেইকাৰণে ভাবিলোঁ এনেকৈ কৰি দেখুৱাওঁ। আৰু এনেকৈ কৰাৰ ফলত খুব ধুনীয়া হৈছে। চাওক, এয়া আমি চাদৰৰ যদি ছাইডৰ আঁচলটোত বা এনেকৈ গোটেই পাৰিটোত যদি দিওঁ বুলি ভাবোঁ, এই ডিজাইনটো আমি দিব পাৰোঁ। ইয়াত মই কালাৰিং কৰি পেলাই বেলেগ ধৰণৰ পাতৰ কালাৰ কৰি এযোৰ কাপোৰ কৰি আপোনালোকক নিশ্চয় দেখুৱাম। আহি আছে আপোনালোকে কাপোৰযোৰ দেখা পাব। আৰু এনেকৈ গোটেই ধুনীয়া ডিজাইন এটা আমি পাই গ'লোঁ। চাওকচোন, একেবাৰে সহজতে ব্ৰাছ ব্যৱহাৰ নকৰাকৈ এটুকুৰা আলুৰে ধুনীয়া এটা ডিজাইন পালোঁ নহয়নে? আৰু এনেকৈ গোটেই চাদৰৰ আঁচল বা পিলো কভাৰ বা যিকোনো ধুনীয়া ড্ৰেছত আপোনালোকে কৰি ল'ব পাৰে। কটন কাপোৰত কৰিলে বেছিহে ধুনীয়া হয় ব্লক প্ৰিণ্টবিলাক, মানে আলুৰ পেইণ্টিংটো। এয়া চাওক, ফুলপাহত এয়া লৈছোঁ অৰেঞ্জ কালাৰ সানি, আৰু অৰেঞ্জ কালাৰ আৰু হোৱাইট অকণমান সানি লৈছোঁ। তাৰপিছত চাব কেনেকুৱা ধুনীয়া ডিজাইন এটা হয়। এটুকুৰা মাত্ৰ আলু আমি কাঠৰ যিটো ব্লক কিনিবলৈ পাওঁ 250, 200, 300 এনেকৈ লয়। তেনেকৈ নিকিনাকৈ এনেকৈ সহজে চাওকচোন, এটুকুৰা আলুৰে আমি কম সময়তে খুব ধুনীয়া এটা ডিজাইন পাব পাৰোঁ। সেই আচলতে আজিৰ ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। নিশ্চয় ডিজাইনটো ভাল লাগিছে নহয়নে? আৰু ফুলৰ পাহিটোৰ মাজত আপোনালোকে গ্লিটাৰ দি দিব পাৰে, ছাইডত চিকনা দিবৰ কাৰণে, বা মাজত আপোনালোকে এডাল ব্ৰাছৰ সহায়ত ক'লাকৈ ডট দিব পাৰে বা মাইকা লগাই দিব পাৰে। তেতিয়াও খুব ধুনীয়া হ'ব আৰু ধুনীয়া এটা ডিজাইন হ'ব। ইয়াতে মই ব্লেক কালাৰ অকণমান দি মাজতে ডট দি দিছোঁ। আৰু ফুলবোৰৰ পাহিটো আৰু এটা নতুন লুকছ আহিছে। চাওক, ধুনীয়া লাগিছে। এনেকৈ আপোনালোকে গোটেই চাদৰৰ ছাইডে কাম কৰিব পাৰে।
আৰু এই চাওক মই অকণমান আপোনালোকক কৰি দেখুৱালোঁ আৰু যদি ইচ্ছা কৰে গ্লিটাৰ লগাব পাৰে ছাইডত ব্লেক দিব পাৰে হোৱাইট দিব পাৰে বা অকণ ছেডিং কৰি দিব পাৰে আকৌ এটা ডিজাইন চাওক এই মানে এটা আলু লৈ পেলাই সমানে স্কোৱাৰ সাইজ কৰি লৈছোঁ আৰু কৰি পেলাই তাত মানে এনেকৈ কাটি লৈছোঁ আৰু এই কাটটো আপোনালোকে নিশ্চয় জানিবই ত্ৰিভুজৰ দৰে এনেকৈ চাৰিওফালৰ পৰা দিছোঁ আৰু এনেকৈ বৰ্ডাৰ ডিজাইন কৰিব পাৰি খুব ধুনীয়া বৰ্ডাৰ হয় এয়া চাওক অকণমান কৰি দেখুৱাইছোঁ এনেকৈ আপোনালোকে ধুনীয়া বৰ্ডাৰ পাব পাৰে এনেকৈ চাদৰৰ বা শাৰী বা চুৰিদাৰত আপোনালোকে দিব পাৰে এনেকুৱা এটা ডিজাইনো আপোনালোকক দেখুৱালোঁ বহুতে জানে হয়তো ধুনীয়া আলুৰ ডিজাইন আপোনালোকে ডিজাইনবোৰ কাটি লোৱাৰ লগতে কথা ধুনীয়া ডিজাইন কাটি ল'ব পাৰিলে ধুনীয়া মানে ব্লকবিলাক পোৱা যাব আৰু সেই ব্লকৰ পৰা প্ৰিণ্টটো খুব ধুনীয়া হ'ব আৰু ইয়াত তেলত তিয়াই থোৱাৰ কোনো কথাই নাই লগে খালি কামটো কৰিবহে লাগে আৰু খুব সুন্দৰ এটি ব্লক ৰেডি হ'ল ইয়াত দুটা ৰং মিলাই মই কৰি চাইছিলোঁ আপোনালোকে দেখা পাব এয়া চাওক নীলা ৰং এটা ৰং দিছোঁ আৰু এটা অৰেঞ্জ আৰু ব্লু দি পেলাই মিলাই দিছিলোঁ এইদৰে ফ্ৰেণ্ডছ আগৰ ভিডিঅ'টো আপোনালোকে দেখিছে ধুনীয়া ডিজাইনত মই এয়া কৰিছিলোঁ তৰমুজ বনাই দেখুৱাইছিলোঁ মানে টি-চাৰ্টত বিভিন্ন ধৰণৰ আলুৰ পেইণ্টিং আপোনালোকে দেখি আহিছে ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ নমস্কাৰ সকলো সুস্থ থাকক ভালে থাকক তাৰে কামনা কৰিছোঁ